অসমৰ মানুহে দেখিছে যদি চিনেমাতহে দেখিছে বাস্তৱত কিন্তু কোনেও কি জানি ফুড ইন্সপেক্টৰক দেখি পোৱা নাই খাদ্য পৰিদৰ্শক নামৰ বিষয়াজনক দেখা মানুহো আমি লগেই পোৱা নাই ফুড ইন্সপেক্টৰে পৰীক্ষা কৰাৰ ব্যৱস্থা নাই যেতিয়া মই মতালি চলিছে খাদ্য সামগ্ৰী উৎপাদনকাৰী কোম্পানীৰ বিশেষকৈ এতিয়া দাম ভৰি আপুনি বা মই যি মিঠাতেল খাই আছো সেয়া বিহতকৈ কোনো গুণে কম নহয় বজাৰত উপলব্ধ প্ৰায়বোৰ ব্ৰেণ্ডৰ মিঠাতেলেই হৈ পৰিছে বৰ বিহৰ সমতুল্য নিৰ্ভেজাল বুলি দাবী কৰা ধাৰাক কষ্টি ঘনি খাই ৰুগীয়া হৈ পৰিছে বহু লোক নাম প্ৰকাশত অনিচ্ছুক চিকিৎসকে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বৰ্ধিত হৃদৰোগৰো অন্যতম কাৰণ হৈছে মিঠাতেল এবটল ইঞ্জিন মিঠাতেল যদি আপুনি ড্ৰিপ ফ্ৰিজাৰত ভৰাই থয় তেন্তে 2 ঘণ্টাৰ ভিতৰত সেই তেল গোট মাৰে কিন্তু বিশুদ্ধ মিঠাতেল কেতিয়াও গোট নামাৰে বুলি বিশেষজ্ঞই দাবী কৰিছে কিন্তু ইঞ্জিনৰ দৰে জনাজাত ব্ৰেণ্ডৰ তেলো কম তাপমানতো গোট মাৰিছে ৰিফাইনো যদি আপুনি ড্ৰিপ ফ্ৰিজাৰত ভৰাই থয় তেনে কিছু সময়ৰ পিছত গোট মাৰি যায় এই অৱস্থাই তেলৰ ভেজালকৰণৰে প্ৰমাণ কৰিছে কিন্তু 150 টকা খৰচ কৰি আপুনি কিনিছে 1 লিটাৰ মিঠাতেল ধন খৰচ কৰি জিভাৰ জুতি লোৱাৰ ফলত অসমৰ সাধাৰণ লোক হৈ পৰিছে ৰুগীয়া অসমৰ মানুহে দেখিছে যদি চিনেমাতহে দেখিছে বাস্তৱত কিন্তু কোনেও কি জানি ফুড ইন্সপেক্টৰক দেখি পোৱা নাই খাদ্য পৰিদৰ্শক নামৰ বিষয়াজনক দেখা মানুহো আমি লগেই পোৱা নাই ফুড ইন্সপেক্টৰে পৰীক্ষা কৰাৰ ব্যৱস্থা নাই যেতিয়া মই মতালি চলিছে খাদ্য সামগ্ৰী উৎপাদনকাৰী কোম্পানীৰ বিশেষকৈ এতিয়া দাম ভৰি আপুনি বা মই যি মিঠাতেল খাই আছো সেয়া বিহতকৈ কোনো গুণে কম নহয় বজাৰত উপলব্ধ প্ৰায়বোৰ ব্ৰেণ্ডৰ মিঠাতেলেই হৈ পৰিছে বৰ বিহৰ সমতুল্য নিৰ্ভেজাল বুলি দাবী কৰা ধাৰাক কষ্টি ঘনি খাই ৰুগীয়া হৈ পৰিছে বহু লোক নাম প্ৰকাশত অনিচ্ছুক চিকিৎসকে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বৰ্ধিত হৃদৰোগৰো অন্যতম কাৰণ হৈছে মিঠাতেল এবটল ইঞ্জিন মিঠাতেল যদি আপুনি ড্ৰিপ ফ্ৰিজাৰত ভৰাই থয় তেন্তে 2 ঘণ্টাৰ ভিতৰত সেই তেল গোট মাৰে কিন্তু বিশুদ্ধ মিঠাতেল কেতিয়াও গোট নামাৰে বুলি বিশেষজ্ঞই দাবী কৰিছে কিন্তু ইঞ্জিনৰ দৰে জনাজাত ব্ৰেণ্ডৰ তেলো কম তাপমানতো গোট মাৰিছে ৰিফাইনো যদি আপুনি ড্ৰিপ ফ্ৰিজাৰত ভৰাই থয় তেনে কিছু সময়ৰ পিছত গোট মাৰি যায় এই অৱস্থাই তেলৰ ভেজালকৰণৰে প্ৰমাণ কৰিছে কিন্তু 150 টকা খৰচ কৰি আপুনি কিনিছে 1 লিটাৰ মিঠাতেল ধন খৰচ কৰি জিভাৰ জুতি লোৱাৰ ফলত অসমৰ সাধাৰণ লোক হৈ পৰিছে ৰুগীয়া অসমৰ মানুহে দেখিছে যদি চিনেমাতহে দেখিছে বাস্তৱত কিন্তু কোনেও কি জানি ফুড ইন্সপেক্টৰক দেখি পোৱা নাই খাদ্য পৰিদৰ্শক নামৰ বিষয়াজনক দেখা মানুহো আমি লগেই পোৱা নাই ফুড ইন্সপেক্টৰে পৰীক্ষা কৰাৰ ব্যৱস্থা নাই যেতিয়া মই মতালি চলিছে খাদ্য সামগ্ৰী উৎপাদনকাৰী কোম্পানীৰ বিশেষকৈ এতিয়া দাম ভৰি আপুনি বা মই যি মিঠাতেল খাই আছো সেয়া বিহতকৈ কোনো গুণে কম নহয় বজাৰত উপলব্ধ প্ৰায়বোৰ ব্ৰেণ্ডৰ মিঠাতেলেই হৈ পৰিছে বৰ বিহৰ সমতুল্য নিৰ্ভেজাল বুলি দাবী কৰা ধাৰাক কষ্টি ঘনি খাই ৰুগীয়া হৈ পৰিছে বহু লোক নাম প্ৰকাশত অনিচ্ছুক চিকিৎসকে প্ৰকাশ কৰা অনুসৰি বৰ্তমান বৰ্ধিত হৃদৰোগৰো অন্যতম কাৰণ হৈছে মিঠাতেল এবটল ইঞ্জিন মিঠাতেল যদি আপুনি ড্ৰিপ ফ্ৰিজাৰত ভৰাই থয় তেন্তে 2 ঘণ্টাৰ ভিতৰত সেই তেল গোট মাৰে কিন্তু বিশুদ্ধ মিঠাতেল কেতিয়াও গোট নামাৰে বুলি বিশেষজ্ঞই দাবী কৰিছে কিন্তু ইঞ্জিনৰ দৰে জনাজাত ব্ৰেণ্ডৰ তেলো কম তাপমানতো গোট মাৰিছে ৰিফাইনো যদি আপুনি ড্ৰিপ ফ্ৰিজাৰত ভৰাই থয় তেনে কিছু সময়ৰ পিছত গোট মাৰি যায় এই অৱস্থাই তেলৰ ভেজালকৰণৰে প্ৰমাণ কৰিছে কিন্তু 150 টকা খৰচ কৰি আপুনি কিনিছে 1 লিটাৰ মিঠাতেল ধন খৰচ কৰি জিভাৰ জুতি লোৱাৰ ফলত অসমৰ সাধাৰণ লোক হৈ পৰিছে ৰুগীয়া নিউজ ডেস্ক ৰিপৰ্ট নিউজ আছাম নিউজ